ওয়েলকাম টু স্কুল। আজি এটা বিশেষ দিন। আজি বিশ্ব ফটোগ্ৰাফী দিৱস, ৱৰ্ল্ড ফটোগ্ৰাফী ডে, 19 আগষ্ট। এই দিনটো গোটেই বিশ্বজুৰি উদযাপন কৰা হয়। ফটোগ্ৰাফাৰসকলৰ কাৰণে এটা বৰ বিশেষ দিন। এই দিনটোত সকলো ফটোগ্ৰাফাৰলৈ শুভেচ্ছা জনাই ভাবিলোঁ স্কুলত ফটোগ্ৰাফীৰ ওপৰত সৰু আলোচনা এটা আগবঢ়াওঁ। এটা সৰু ক্লাছ, প্ৰথম ক্লাছ হ'ব স্কুলত ফটোগ্ৰাফীৰ সম্পৰ্কে। পিছৰ পৰ্যায়ত আমি ইয়াৰ ক্লাছ আগবঢ়াবলৈ চেষ্টা কৰিম বাৰু। যদিও মই ক'লোঁ যে ফটোগ্ৰাফাৰসকলৰ কাৰণে বিশেষ দিন, কিন্তু এতিয়া প্ৰতিজন মানুহে একোগৰাকী ফটোগ্ৰাফাৰ বুলি ক'লেও ভুল নহ'ব। আগত গোটেই ফটোগ্ৰাফীৰ কনচেপ্টটো আছিল অলপ বেলেগ। তাৰ কাৰণে এটা কেমেৰা লাগিছিল নিৰ্দিষ্ট, বা হয়তো কেৱল প্ৰফেশ্যনেল ফটোগ্ৰাফাৰৰ হাততহে ফটোগ্ৰাফীৰ স্কিলটো আছিল। লাহে লাহে সেইটো সাধাৰণ মানুহৰ ওচৰলৈ আহিল আৰু মোবাইল ফোনটোৰ কেমেৰাই ফটোগ্ৰাফীক জনসাধাৰণৰ মাজলৈ লৈ আহিল। গতিকে প্ৰতিগৰাকী মানুহে এতিয়া একোগৰাকী ফটোগ্ৰাফ, ভালে বেয়া অন্তত সকলোৱে ফটো তোলে, চেলফি হ'লেও তোলে। প্ৰফেশ্যনেল ফটোগ্ৰাফীৰ কথাটো অলপ বেলেগ। হ'ব, ইমান পাতনিলে নগৈ আমি ক্লাছলৈকে আহোঁ। ফটোগ্ৰাফীৰ দিৱসৰ হিষ্ট্ৰীলৈকে আমি বৰ বেছি নাযাওঁ। ফ্ৰান্সত আৰম্ভ হোৱা এটা 1939 চনত চৰকাৰে সাধাৰণ মানুহৰ কাৰণে লৈ লোৱা পেটেণ্ট এটাৰ পৰা এই দিৱসটো স্বীকৃতি পালে। এইখিনি আপোনালোকে চাই ল'ব পাৰিব। ইমান দিৱসৰ তাৎপৰ্যলৈকে বৰ বেছি নগৈ আমি ফটোগ্ৰাফী বিষয়টোলৈকে আহোঁ। ফটোগ্ৰাফী আমাৰ আজি ক্লাছৰ বিষয়। ফটোগ্ৰাফী কি বুজো আমি? এই শব্দটোৰে কি বুজো? যদি এই শব্দটোক আমি ভাঙি বুজিবলৈ চেষ্টা কৰোঁ, আচলতে দুটা শব্দ লগ লাগি ফটোগ্ৰাফী শব্দটো হৈছে ফটোজ আৰু গ্ৰাফী। ফটোজ মানে লাইট, গ্ৰাফী মানে ড্ৰয়িং বা আৰ্ট যি কয় আৰু। গতিকে ড্ৰয়িং উইথ লাইট, that is photography. Art with the help of light, that is photography. লেটিন শব্দৰ পৰা আহিছে, এইটো বাদ দিলোঁ। গতিকে কি হ'ল, আমি পোহৰৰে ছবি আঁকো। তাৰ কাৰণে আমাক কি লাগিব? নিশ্চয়কৈ এটা সঁজুলি লাগিব, এটা ডিভাইচ লাগিব, আৰু সেই ডিভাইচটো হ'ল কেমেৰা। আমি কি কৰোঁ? কেমেৰাৰ সহায়ত যি পোহৰৰ দ্বাৰা ড্ৰয়িং কৰা যিটো পদ্ধতি, এইটো ফটোগ্ৰাফী সহজকৈ চালে, আৰু তাৰ প্ৰডাক্টটো ফটোগ্ৰাফ। আমি যিটো ফটো বুলি কওঁ সহজ অৰ্থত ফটোগ্ৰাফ, ফটোগ্ৰাফী শব্দটোৰ পৰা আহিছে, প্ৰডাক্টটো হ'ল ফটোগ্ৰাফ, ইমেজ, পিকচাৰ যি কওঁ। গতিকে আজি প্ৰাৰম্ভিক কথা কিছু আলোচনা কৰিম, কেৱল একদম সহজ, প্ৰতিগৰাকী শিক্ষাৰ্থী বা সাধাৰণ মানুহৰ বোধগম্য হোৱাকৈ, বুজি পোৱাকৈ। এতিয়া ফটোগ্ৰাফীৰ কনচেপ্টটো, ফটোগ্ৰাফীৰ হিষ্ট্ৰী ক'ব গ'লে বেছি দীঘলীয়া হৈ যাব, একদম সহজকৈ কওঁ। ফ্ৰান্সত আৰম্ভ হোৱা এটা প্ৰযুক্তি। 1816 চনত প্ৰথম নিগেটিভ সেই ফিল্মটো লৈছিল পেপাৰত। তাৰপিছত 1826 চনত মেটেল ডিভাইচত নিগেটিভ কৰা হৈছিল। তেনেকৈ যাত্ৰা এটা আৰম্ভ হ'ল। এতিয়া আমি যিটো ফটোগ্ৰাফী বুলি বুজি পাওঁ, আৰু আগৰ যিটো ফটোগ্ৰাফীৰ যিটো টেকনিকেল যিটো কথা আছিল, যিটো কাৰিকৰী কথা আছিল, তাৰ মাজত বহুত পাৰ্থক্য আছে। বোধহয় আপোনালোকৰ যদি মনত আছে, বহুতে হয়তো ব্যৱহাৰ কৰিছিল আগৰ যিটো ৰীলৰ কেমেৰাৰ ফটোগ্ৰাফী কেমেৰা, যাক আমি ৰীল বুলি কৈছিলোঁ, ফিল্ম ইউজ কৰা হৈছিল ন, এনালগ কেমেৰা। তাৰপিছত ডিজিটেল ফৰ্মেটত আহিল, যিটো আমাৰ হাতে হাতে আজিকালি উপলব্ধ বিভিন্ন ধৰণৰ ডিজিটেল কেমেৰা ফটোগ্ৰাফীৰ কাৰণে।
গতিকে আৰম্ভণিটো তাৰ আগতে মই অলপ কেমেৰাৰ কনচেপ্ট বা কিয় কেনেকৈ আৰম্ভ হ'ল, আমি যদি কওঁ কেমেৰা, বহুতে কয় যে আমাৰ চকুৰ পৰাই কেমেৰাৰ চিন্তাধাৰাটো মানুহৰ মগজুত আহিল। প্ৰাকৃতিক কেমেৰা বুলি কোৱা হয় আমাৰ চকুক, নেচাৰেল কেমেৰা ন। সেইটো বোধহয় আমি সকলোৱে পঢ়ি জানোৱেই। আমাৰ চকু, লেন্স, ৰেটিনা, ইয়াৰ মাজেৰে পোহৰ আহিব, আহি ইয়াত এটা ইমেজ ক্ৰিয়েট হ'ব। এইটোকে কি হ'ল, এতিয়া এইটোক যদি আমি বক্স এটাৰ মাজত লৈ যাওঁ, চিম্পলি কেৱল ৰেটিনাৰ ঠাইত আমি কি লগাব লাগিব, এটা লাইট চেঞ্চিটিভ মেটেৰিয়েল এটা লাগিব, যিয়ে পোহৰটো যেনেকৈ আহে তেনেকৈ ধৰি ৰাখিব পাৰে। আগতে যিটো ফিল্ম ব্যৱহাৰ কৰা হৈছিল, নিগেটিভ, আমি দেখিছিলোঁ, মনত কৰক আগতে যে ৰীল ভৰোৱা যিটো কেমেৰা আছিল কনচেপ্টটো ন, তাৰ বাৰু কাৰিকৰী কথা পৰা নাযাওঁ, ৰীলটো আচলতে কি বস্তু সেইটো আজিৰ আলোচনাত অকণমান নগৈ মই আজি সহজকৈ ৰাখিব বিচাৰিছোঁ। ৰীলৰ জেগাত ডিজিটেল কেমেৰাত কি আহিল আমি আলোচনা কৰিম। তাৰ আগতে মোৰ মনত পৰিছে এটা, সেইটো কৈ নথলে হিষ্ট্ৰীটো বা কেমেৰাৰ আৰম্ভণিৰ কথাটো কোৱা হয়তো আধৰুৱা হ'ব। কেমেৰাৰ লেন্স লগোৱা কেমেৰা বা যিটো কাৰিকৰী কেমেৰা, পিছৰ প্ৰযুক্তি আহিল কেমেৰা, তাৰ আগত বা প্ৰথম যিটো কেমেৰা বুলি কোৱা হয় পিন হোল কেমেৰা বুলি এটা কেমেৰা ব্যৱহাৰ কৰা হৈছিল। লেন্স ব্যৱহাৰ নকৰাকৈ এটা বক্স ভিতৰত আন্ধাৰ ৰাখি, লাইট প্ৰুফ বক্স, সৰু বিন্ধা এটাৰ মাজেদি যদি পোহৰ যাব দিয়া হয়, এডাল ধৰক মম এডাল, ইয়াৰ মাজেৰে যদি পোহৰ যায়, এটা নিৰ্দিষ্ট দূৰত্ব ইয়াৰ পিছফালে ইয়াৰ প্ৰতিবিম্বটো বা ইমেজটো গঠন হয়। এইটো পিন হোল কেমেৰা। বহুতে সৰুতে এইটো পঢ়িছে, মই একদম শ্বৰ্টকে কেৱল মেনশ্যন কৰিছোঁ মনত পৰাতে। এইটোৰ পৰাই গৈ তাৰপিছত আমাৰ যিটো কেমেৰা প্ৰযুক্তিটো আহিল, সেইটো গঠনত। এই চিম্পলি যদি আমি এটা কেমেৰা আঁকো, বেছি সময় এইখিনিত মই খৰচ নকৰোঁ। ইয়াত এখন লেন্স দি দিয়ক, সন্মুখত আমি যে ক্লিক কৰোঁ, লেন্সৰ আগত নিশ্চয় কিবা কিবি থাকিব, আমি খোলা ৰাখিব নোৱাৰোঁ। এপাৰচাৰ, শ্বাটাৰ, আহিম কথাবিলাকলৈকে অলপ। তো সন্মুখত আমি কি থাকিব, আজি যিহেতু সহজকৈ ক'ব গৈ আছোঁ, মই বেছি টেকনিকেল শব্দ ব্যৱহাৰ নকৰাকৈ মই চেষ্টা কৰিছোঁ। এখন দুৱাৰ থাকিব, দৰ্জা এখন থাকিব, যিখন খুলি দিম এটা নিৰ্দিষ্ট সময়ৰ কাৰণে, পোহৰ ভিতৰত সোমোৱাৰ কাৰণে। সেইটোক আমি শ্বাটাৰ বুলি কওঁ। আৰু যিখিনি এৰিয়াৰ মাজেৰে পোহৰ সোমাব, সেই দুৱাৰমুখখন, সেইটোক আমি এপাৰচাৰ বুলি কওঁ। মানে ধৰক এটা হোল যিটো সৰু ডাঙৰ কৰিব পাৰোঁ, সেইটো এপাৰচাৰ। আৰু শ্বাটাৰ মানে দুৱাৰ, দৰ্জা আমি জানো, সেইখন হ'ল এটা নিৰ্দিষ্ট সময়ৰ কাৰণে আমি এখন খুলি দিম যাতে পোহৰ ভিতৰত সোমাব পাৰে। এইখিনি টেকনিকেল কথা। আৰু ভিতৰত থাকিব এটা লাইট চেঞ্চিটিভ মেটেৰিয়েল, যিটো আগতে আমাৰ ফিল্মখন আছিল, যাক আমি ৰীল বুলি কৈছোঁ। গতিকে একদম ডাৰ্ক বক্স এটা, ইয়াত ধৰক এটা ছাবজেক্ট আছে, ক'ৰবাৰ পৰা পোহৰ আহি এইটোৰ মাজেৰে পোহৰখিনি যাব, এইটোৰ মাজেৰে পোহৰ যাব, আৰু এই ফিল্মত তাৰ ইমেজটো গঠন হ'ব। একদম চিম্পল, ওলোটাকে হ'ব, আমাৰ চকুত যেনেকৈ ওলোটা হয়, মনত কৰক আপোনালোকে পঢ়িছিল সৰুতে বিজ্ঞানৰ কিতাপত। ইমেজ এটা গঠন হ'ব। এইটোৱে হ'ল অতি সাধাৰণভাৱে কেমেৰা। এতিয়া এই ফিল্মৰ ঠাইত আগত যিটো এনালগ কেমেৰাত ফিল্ম ব্যৱহাৰ হৈছিল, তাত কি ডিজিটেল কেমেৰা যেতিয়া আহি গ'ল, ডিজিটেলত ইয়াত ফিল্মৰ সলনি আহি গ'ল এটা সেন্সৰ। সেন্সৰটো কি? এটা ইলেক্ট্ৰনিক ডিভাইচ, লাইট চেঞ্চিটিভ এটা ডিভাইচ, য'ত পোহৰ পৰিলে সেই পোহৰটো
সেই ইমেজটো ধৰি ৰাখিব পাৰে। হ'ল একদম সহজকৈ। এতিয়া ৰীল বা ফিল্ম যি কওঁ সেইটো এটা লাইট চেঞ্চিটিভ মেটেৰিয়েল আছিল, য'ত পোহৰটো যেনেকৈ পৰে সি তেনেকৈ ধৰি ৰাখে। আমি ৰীলটো মনত কৰক, ৰীলটো যিয়ে ব্যৱহাৰ কৰিছে, ৰীলটো আমি কেমেৰাৰ পৰা উলিয়াব নোৱাৰোঁ য'তে ত'তে। সেইটো ভিতৰতে আকৌ পকাই লৈ আমি এটা ষ্টুডিঅ'ত নিব লগা হয়, য'ত এটা ডাৰ্ক ৰুমত সেইটো প্ৰচেছ কৰে, ডেভেলপ কৰে। আমি ফটো ধুবলৈ যে লৈ গৈছিলোঁ ষ্টুডিঅ'ত, এইটো কি কৰা হয়? ধোৱা বুলি কয়। টেকনিকেলি ধুৱে, কিছু কেমিকেলৰ সহায়ত সেইটো ডেভেলপ কৰিব লগা হয় ৰীলটো। তাৰপিছতে আমি ফটোলৈকে ৰূপান্তৰ কৰিব পাৰোঁ। চেন্সৰত কি হ'ল? সেই কামটো আমাৰ কমি গ'ল। চেন্সৰটোত লাইট পৰাৰ লগে লগে অতি কম সময়ৰ কাৰণে সি পোহৰটো ধৰি ৰাখিব পাৰে। তাৰ পৰা সি ডিজিটেল ছিগনেললৈকে কনভাৰ্ট কৰি এটা নিৰ্দিষ্ট ঠাইত জমা কৰে। তাৰ কাৰণে আমাক লাগিব কেমেৰাত ইমেজটো ছেভ কৰা এটা ডিভাইচ বা ব্যৱস্থা, যিটো আমি মেমৰি কাৰ্ড ব্যৱহাৰ কৰোঁ। মেমৰি কাৰ্ডখনে ফটো ল'ব নোৱাৰে আকৌ দেই, ফটো ল'ব ভিতৰৰ চেন্সাৰটোৱে। চেন্সৰ বুলি কোৱাৰ লগে লগে কিছুমান নাম আহে, CCD, CMOS। আজি মই এইবিলাকলৈকে যাব বিচৰা নাই প্ৰথম ক্লাছ হিচাপে। আজি কেৱল চিনাকি। যিখিনিয়ে ফটোগ্ৰাফীৰ বিষয়ে জানে, প্ৰফেশ্যনেলি ফটোগ্ৰাফী বা শিকিছে বা কৰে, তেওঁলোকে নিশ্চয় এই বেছিক কথাবিলাক শিকাৰ প্ৰয়োজন নাই। মই তেওঁলোকৰ উদ্দেশ্য এইখিনি ক্লাছ নহয়, একদম বেছিক লেভেলৰ কথা, যিখিনি শিকাৰো নতুন শিক্ষাৰ্থী যাৰ ফটোগ্ৰাফীৰ বেছিক নলেজখিনি নাই, তেওঁলোকৰ কাৰণেহে এই কথা বতৰাখিনি, বা সাধাৰণ মানুহখিনিৰ কাৰণে। এতিয়া আহোঁ আমি কেমেৰাৰ টাইপছ কেইটালৈ। এতিয়া আমি কেমেৰাৰ কথা ক'লে এটা কথা মনত ৰাখিম, এতিয়া আমি ডিজিটেল কেমেৰাৰ কথা পাতিম। এনালগ কেমেৰাৰ কথা সদ্যহতে আমি নাপাতো, বা এতিয়াৰ সময়ত এনালগ কেমেৰাৰ বৰ বেছি আলোচনা কৰি হয়তো লাভ নাই শিক্ষাৰ্থীৰ কাৰণে। ডিজিটেলৰ যুগ, এতিয়া প্ৰতিটো কেমেৰা, এই ফটোগ্ৰাফিক কেমেৰা হওক, ভিডিঅ'গ্ৰাফিৰ কেমেৰা হওক, চব ডিজিটেল হৈ গ'ল। গতিকে আমি টাইপছত যেতিয়া ক'ম ডিজিটেল কেমেৰাৰ কথা পাতিম। কি ধৰণৰ কেমেৰা থাকে? এতিয়া কেমেৰা বুলি কোৱাৰ লগে লগে বা ফটোগ্ৰাফী বুলি কোৱাৰ লগে ফটোগ্ৰাফী ইউজ ক'ত ফটোগ্ৰাফী ব্যৱহাৰ হয়? আমি যে দৈনন্দিন জীৱনত যিবিলাক ফটো তোলোঁ, আমাৰ হয়তো ক'ৰবাত ফুৰিব গৈছোঁ, ফটো তুলিছোঁ, বিভিন্ন ইভেণ্টত ফটো তুলিছোঁ, পিকনিকত ফটো তুলিছোঁ। তাৰ উপৰি ফটোগ্ৰাফীৰ বিভিন্ন ধৰণৰ ইউজ আছে। নিউজত ব্যৱহাৰ হয় ফটোগ্ৰাফী, চাইণ্টিফিক বিভিন্ন কামত। আপুনি ছেটেলাইটত থকা কেমেৰাটো এটা কেমেৰা, তাৰ পৰাও ফটোগ্ৰাফী কৰিব পাৰোঁ। মেডিকেল চায়েন্সত ব্যৱহাৰ হোৱা ফটোগ্ৰাফী এটা ফটোগ্ৰাফী। তাৰ কাৰণে বিভিন্ন বেলেগ বেলেগ ধৰণৰ কেমেৰা ব্যৱহাৰ কৰা হয়। অ'কে, সেইখিনিক আমি একজেক্টলি ফটোগ্ৰাফীৰ কেমেৰা হিচাপে ইয়াত আলোচনা নকৰোঁ। সেইবোৰো ফটোগ্ৰাফেই হয়, তাতো নিৰ্দিষ্ট কেমেৰা আছে। CCTV কেমেৰাটো যেনেকৈ এটা কেমেৰা, তেনেকৈ মোবাইলত থকা কেমেৰাটো এতিয়াতো কেমেৰা, সেইটোৰে বেছিকৈ ফটোগ্ৰাফী ব্যৱহাৰ কৰা হয়। গতিকে তেনেকৈ কেমেৰাৰ যদি টাইপছ ক'ব যাওঁ, তেতিয়াহ'লেতো বিভিন্ন ধৰণৰ কেমেৰা ওলাব, বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হোৱা। আকৌ কৈছোঁ, একদম চিকিৎসা বিজ্ঞানৰ পৰা এইটো স্পেচ চায়েন্সলৈকে। কিন্তু আমি কেইটামান যিবিলাকক কেৱল কেমেৰা হিচাপে ব্যৱহাৰ কৰোঁ, আমি যাৰ কাম কেৱল ফটো তোলা, সেই কেমেৰা কেইটামানৰ আমি আলোচনা কৰিম। এটাটো হ'ল পইণ্ট এণ্ড শ্বুট বা কম্পেক্ট কেমেৰা, যিটো একদম সৰু ডিজিটেল যিটো কেমেৰা আছিল। মই আকৌ কৈছোঁ, এইখিনি চব ডিজিটেল কেমেৰাৰ কথাহে আমি কৈ আছোঁ, মনত ৰাখিলে ভাল। পইণ্ট এণ্ড শ্বুট কেমেৰা, সৰু ডিজিটেল। মই উদাহৰণৰ কাৰণে বুজাৰ কাৰণে মই দেখাবলৈ চেষ্টা কৰিম। এনেকুৱা কেমেৰাবিলাক প্ৰায় ঘৰতে কিছু বছৰ পূৰ্বত যেতিয়া ডিজিটেল কেমেৰা আৰম্ভ হ'ল, এইটোৰেই ফটোগ্ৰাফী আৰম্ভ হৈছিল। বহুতো এনেকুৱা বিভিন্ন ধৰণৰ
সকলোৱে কিনিছিল, বৰ বেছি দামো নাছিল। তো এইটোৰে এনেকুৱা ধৰণৰ কেমেৰাৰে ফটোগ্ৰাফীৰ যাত্ৰা আৰম্ভ হৈছিল, ডিজিটেল কেমেৰা। আৰু ঘৰে ঘৰে আৰম্ভ হৈছিল ডিজিটেল কেমেৰাৰ যাত্ৰা। তাৰ আগত বাৰু সৰু নিকনৰ, কেননৰ কেমেৰাবিলাক আছিল, য'ত ৰীল ভৰাই আমি ফটো তুলিছিলোঁ। গতিকে এইটো আহিল, মানুহে ডিজিটেল কেমেৰা বুলি যাক চিনি পোৱা হ'ল সেইটো আৰম্ভণি। পইণ্ট এণ্ড শ্বুট বা কম্পেক্ট কেমেৰা, সৰু কেমেৰাবিলাক। পইণ্ট এণ্ড শ্বুট কিয় পোৱা হয়? তাক পইণ্ট কৰি শ্বুট কৰিলে হ'ল, ক্লিক কৰিলে হ'ল। তাত আমি মেনুৱেলি বৰ বেছি কৰিব পৰা কাম নাথাকে। 2 নম্বৰ, এইটোতকৈ অকণমান ওপৰত ব্ৰিজ কেমেৰা বুলি এটা কেমেৰা আছে। এইটো মই বাৰু ওপৰত দেখাব নোৱাৰিম, ব্ৰিজ। আৰু 3 নম্বৰটো হ'ল DSLR। আমাৰ সকলোৰে এটা চিনাকি নাম, DSLR। আগতে SLR আছিল, যেতিয়া এনালগ আছিল। পিছত এইটো ডি হ'লগৈ, ডিজিটেল অহা সময়ত। ডিজিটেল ছিংগল লেন্স ৰিফ্লেক্স, ফুল ফৰ্ম যদি আমি ক'ব লগা হয়, ডিজিটেল ছিংগল লেন্স ৰিফ্লেক্স। কেনেকুৱা? এই কেমেৰাবিলাক আমি প্ৰায়ে ব্যৱহাৰ কৰোঁ আজিকালি। ব্যক্তিগত কামতো ব্যৱহাৰ কৰা হয়, মানে এমেচাৰ কাম যিটো কওঁ আমি, প্ৰফেশ্যনেলি নকৰাকৈ। আৰু প্ৰফেশ্যনেল ফটোগ্ৰাফাৰবিলাকে কেৱল DSLR ফটোগ্ৰাফী ইউজ কৰে। সেয়া লাগিলে নিউজৰ কামতে হওক, ফেশ্বন ফটোগ্ৰাফী হওক, স্পৰ্টছ ফটোগ্ৰাফী হওক, নেচাৰ হওক, যি হওক, ফটোগ্ৰাফাৰে যিটো ব্যৱহাৰ কৰে সেইটো কেৱল DSLR ব্যৱহাৰ কৰে। ইয়াৰ বিভিন্ন ৰেঞ্জ আছে, কম দামীৰ পৰা বহুত বেছি দামলৈকে আছে। আমি DSLRৰ কাৰ্য পদ্ধতি সম্পৰ্কে বা তাৰ আৰু কেনেকৈ কাম হয় পিছৰ পৰ্যায়ত আমি ভালকৈ আলোচনা কৰিম। আজিৰ ক্লাছত বেছি দীঘলীয়া হৈ যাব। গতিকে DSLR আমাৰ চিনাকি এটা টাৰ্ম। এইটো কিছুমান মানুহে এইটো মিনি DSLR, ছেমি DSLR জাতীয় নামেৰেও চিনাকি দিছিল। ব্ৰিজ কেমেৰা, ব্ৰিজ বা কিছুমান হাইব্ৰিড বুলিও কয়, হাইব্ৰিড কেমেৰা। আচলতে এইটো DSLR নহয়, DSLRৰ দৰে দেখি অলপ সৰু। আপোনালোকে মনত পেলাব পাৰিব, এইটো মাজতে থাকে। এইটোতকৈ অকণমান ওপৰৰ ৰেঞ্জৰ, এইটোতকৈ অলপ তলৰ ৰেঞ্জৰ। DSLRত যেনেকৈ আমি লেন্স ইত্যাদি সলনি কৰিব পাৰোঁ, মেনুৱেলি বহুত কাম কৰিব পৰা থাকে। এইটো কেমেৰাত ইমান নাথাকে। ব্ৰিজ কেমেৰা ফিক্স লেন্স থাকে, 2-এটা ছেটিংছ মেনুৱেলি কৰিব পাৰি। গতিকে এইটো একেবাৰে কম্পেক্ট বা পাৰ্চনেল লেভেল কেমেৰাতকৈ অলপ ওপৰত, যদিও সেইটো প্ৰফেশ্যনেল কেমেৰা নহয়। গতিকে DSLR আকৌ আহিল। এতিয়া DSLRটো ডেভেলপ হৈ গৈ আছে, মিৰৰলেছ কেমেৰা আহিছে। এতিয়া মিৰৰ কি, মিৰৰলেছ কেমেৰা কি, আজিৰ ক্লাছৰ কাৰণে সেইটো বৰ উচিত নহ'ব। একদম সহজকৈ কৈ থৈছোঁ, নৰ্মেল আগৰ যিবিলাক DSLR মই যিটো দেখুৱালোঁ, সেইটোতো ভিতৰত এখন মিৰৰ থাকে। মিৰৰ ফাংচনটো আমি পিছত আলোচনা কৰিম। গতিকে এইটোকে মিৰৰলেছ কেমেৰা হিচাপে পিছত আকৌ ডেভেলপ কৰিছে। ভিতৰৰ মিৰৰখন গুচাই দিয়া হৈছে। কিছু কিছু কাৰিকৰীভাৱে তাত এডভান্টেজ আছে, সুবিধা আছে মিৰৰটো নোহোৱা কৰাৰ। এইখিনি এনেকুৱা ধৰণৰ মূল ফটোগ্ৰাফিক কেমেৰা বুলি যদি কওঁ আমি, এইবিলাকেই হ'ল মূল কেমেৰা। কিন্তু আজিকালিতো ফটোগ্ৰাফী, আকৌ আগতে মই মেনশ্যন কৰিছোঁ এইটো কথা, ফটোগ্ৰাফী মেক্সিমাম ফটোগ্ৰাফী আমি কৰোঁ মোবাইলেৰে। এতিয়া মোবাইলটোক আমি ফটোগ্ৰাফিক কেমেৰা বুলি ক'ম। মোবাইলটো এটা মোবাইল ফোন, এটা এডিশ্যনেল ফাংচন তাত আহিছে। ইণ্টাৰনেট, তাত আমি ভিডিঅ' চাব পাৰোঁ, তাত আমি ফটো তুলিব পাৰোঁ। যদিও মেক্সিমাম মোবাইল নিৰ্মাতাই এতিয়া কেমেৰা আৰু লেন্সত বেছি গুৰুত্ব দিছে, সেইমতে এডভাৰটাইজমেণ্ট কৰিছে। আমি প্ৰায় পাই থাকোঁ ইমান মেগাপিক্সেলৰ লেন্স, কিবা কিবি। মেগাপিক্সেল কি কথা বাৰু মই ক'ম, আজিয়ে ক'ম নে পিছত কোৱাই ভাল হ'ব। পিক্সেল, মেগাপিক্সেল এনেকুৱা কিছুমান ফটোগ্ৰাফটোৰ কোৱালিটি কিমান ভাল হ'ব তাৰ এটা একক। একচুৱেলি পিক্সেল শব্দটো আহিছে পিক্সাৰ এলিমেণ্ট, আমি যে পিক্সেল বুলি কওঁ, এইবিলাক পিছত ভালকৈ আলোচনা কৰিম। পিক্সেল শব্দটো হৈছে পিক্সাৰ এলিমেণ্ট। গতিকে এটা ফটোগ্ৰাফত কিমান পিক্সাৰ এলিমেণ্ট মানে কিমান ডট, বহুত ডট লগ লাগি এটা ফটো নিৰ্মাণ হয়। গতিকে সেই ডটবিলাক, সহজ অৰ্থত কৈছোঁ মই, এই পিক্সাৰ এলিমেণ্ট যিমান বেছি থাকে ফটোগ্ৰাফটোৰ
কোৱালিটি ইমান বেছি সেইটো যদি আমি জুম কৰি চাওঁ বা এনলাৰ্জ কৰোঁ তেতিয়াও ফটোগ্ৰাফটোৰ কোৱালিটি বেয়া নহয় বা সেইটো সহজকৈ ক'লে ফাটি নাযায় গতিকে যিমান হাই পিক্সেল হ'ব কেমেৰাটোৰ সিমানে ফটোগ্ৰাফখন ভাল হয় গতিকে কিমান মেগাপিক্সেলৰ কেমেৰা আমি সেইটো চাই লওঁ প্ৰায় ক্ষেত্ৰত ডিজিটেল কেমেৰাত বা মোবাইলত সেইটো তাৰ অৰ্থ এতিয়া ফটো এটা তুলিবলৈ মূল কাম কি এটা কেমেৰাৰ লেন্সখনেৰে ফটো তোলাৰ একদম আটাইতকৈ বেছিক যিটো ফাংচন সেইটো হ'ল এক্সপ'জাৰ বুলি যিটো কওঁ আমি ফটোগ্ৰাফীৰ সহজকৈ অৰ্থত এক্সপ'জ কৰা ফটো এটা পোহৰ লাইটেৰে এটা ছাবজেক্ট এক্সপ'জ কৰা সেইটো এক্সপ'জাৰ বুলি কওঁ যিটো সঠিক হোৱাটোৱেই ফটোগ্ৰাফীৰ আটাইতকৈ উল্লেখযোগ্য চৰ্ত এক্সপ'জাৰৰ যিটো ছেটিংছ সেইটো শুদ্ধ হোৱাটোৱেই হ'ল এটা ফটোগ্ৰাফ ভাল হোৱাৰ প্ৰধান চৰ্ত অৰ্থাৎ লাইট সেই ছাবজেক্টটোৰ পৰা সঠিকভাৱে আহি কেমেৰাত সোমাইছে নে নাই সেইটোৱে হ'ল ফটোগ্ৰাফ এটা ভাল হ'ব নে বেয়া হ'ব সেইটো নিৰ্ণয় কৰে যদি পোহৰ কম হৈছে আমি সেইটোক আণ্ডাৰ এক্সপ'জ বুলি কওঁ আৰু যদি পোহৰ বেছিকৈ সোমাইছে সেইটো অভাৰ এক্সপ'জ কেতিয়াবা বেছি পোহৰ হ'লে ফটোটো জ্বলি যায় পোহৰ কম হ'লে ফটোটো আন্ধাৰ হয় গতিকে প্ৰপাৰ পোহৰ পোৱাটোৱে হ'ল এক্সপ'জাৰটো কণ্ট্ৰল কৰে তিনিটা বস্তুৰে সেইকেইটা ভালকৈ আলোচনা কৰিব লাগিব পিছৰ পৰ্যায়ত মই আকৌ কৈছোঁ এক্সপ'জাৰ ট্ৰায়েংগল কিহে কৰে আমি যে মই কেমেৰাৰ সন্মুখত থকা বুলি কৈছিলোঁ এটা হ'ল এই ছাটাৰ স্পীড সেই ছাটাৰখন আমি কিমান সময়ৰ কাৰণে খুলিছোঁ ছাটাৰ স্পীডটো কিমান আপুনি যদি কেমেৰা DSLR কেতিয়াবা খুলিছে ছাটাৰ স্পীড আপুনি দেখা পাব আপুনি কিমান ছেকেণ্ডৰ কাৰণে বা কিমান এক ছেকেণ্ডৰ কিমান ভাগৰ কিমান সময়ৰ কাৰণে ছাটাৰখন খুলিছে সেইটো হ'ল ছাটাৰ স্পীড নেক্সটটো হ'ল এপাৰচাৰ মই যে কৈছিলোঁ মানে সেই দুৱাৰখন যিটোৰে পোহৰ সোমাব যদি আমি সেই হোলটো বা দুৱাৰ মুখটো ডাঙৰ কৰোঁ পোহৰ বেছিকৈ সোমাব যদি সৰুকৈ ৰাখোঁ পোহৰ কমকৈ সোমাব যদি বাহিৰত পোহৰ বেছি আছে মই সেইটো সৰু কৰিব লাগিব যদি পোহৰ কম আছে ডাঙৰ কৰিব লাগিব ইত্যাদি ধৰণৰ এটা ছেটিংছ এপাৰচাৰ কেমেৰাত আপুনি এপাৰচাৰ ছেটিংছটো দেখিব আৰু এটা হ'ল ISO যিকোনো কেমেৰাত আনকি মোবাইলৰ কেমেৰাটো আপুনি এইবিলাক ছেটিংছ কিছু মোবাইলত দেখা পোৱা যায় বেছিভাগ বাৰু মোবাইলৰ কেমেৰাত আমি মেনুৱেলি ছেটিং কৰিব নোৱাৰোঁ এইবিলাক অটো মোডতে থাকে প্ৰায়বিলাক যেনেকৈ সৰু ডিজিটেল কেমেৰাত প্ৰায়খিনি অটো মোডত আছে মোবাইলতো তেনেকৈ কিছু মোবাইলে কিছু ছেটিংছ মেনুৱেলি কৰিব পৰা সুবিধা দিছে গতিকে এই তিনিটাই এটা ফটোগ্ৰাফীৰ কোৱালিটি নিৰ্ধাৰণ কৰে এজন ভাল ফটোগ্ৰাফাৰৰ কাৰণে এই তিনিটা মূল বস্তু আৰু আহিব বাৰু ফ'কাছ কেমেৰাৰ ফ'কাছ ৰিং থাকে আমি ফ'কাছটো ঠিকমতে হৈছে নে নাই তাৰ লগত লেন্সৰ কোৱালিটিৰ কথা আহিব ইত্যাদি ধৰণৰ কিছু কথা এটা ভাল ফটো তুলিবলৈ প্ৰয়োজন হ'ব আমি ডিটেইলছত এটা বস্তু বুজাবলৈ হয়তো এটা ক্লাছ লাগিব ছাটাৰ স্পীডৰ কণ্ট্ৰল বুজাবলৈ এটা এপাৰচাৰ বুজাবলৈ হয়তো দীঘলীয়া আজি মই তাতকৈ দীঘলীয়া কৰিবলৈ নাই বিচৰা ফটোগ্ৰাফী বুলি কোৱাৰ লগে লগে মূল আমি যিটো ফটোগ্ৰাফী বুজোঁ সেইটো ষ্টিল ফটোগ্ৰাফৰ কথা বুজোঁ ষ্টিল ইমেজ আৰু এটা আছে ভিডিঅ' ফটোগ্ৰাফী সেইটো মই কেৱল অলপ মেনশ্যন কৰি থৈ দিওঁ ভিডিঅ' ফটোগ্ৰাফী যিটোক আমি সহজকৈ ভিডিঅ'গ্ৰাফী বুলি কওঁ আৰম্ভণি ফটোগ্ৰাফীৰে হৈছিল তাৰপিছত এইটো ভিডিঅ'গ্ৰাফী হ'ল অৰ্থাৎ আমি ফটোগ্ৰাফীত এটা ইমেজ লওঁ ভিডিঅ'গ্ৰাফীত বহুত ইমেজ লওঁ এটা নিৰ্দিষ্ট সময়ত আৰু সেইমতে সেইটো আমি প্লে কৰোঁ যেতিয়া আমি ভিডিঅ' বুলি দেখা পাওঁ একদম সহজকৈ যদি ক'বলৈ যাওঁ আৰু এই কিমান ফটো লওঁ তাৰ এটা নিৰ্দিষ্ট সীমা আছে 1 ছেকেণ্ডত
আমি কিমান লওঁ 25 ফ্ৰেম বা ষ্টিল ইমেজ ওকে ফ্ৰেম পাৰ ছেকেণ্ড এইটো ইণ্ডিয়ান পল বুলি কয় এইটো PAL এটা চিষ্টেম অৰ্থাৎ আমাৰ এছিয়ান কাণ্ট্ৰিবিলাকত ভাৰতত আমি পল চিষ্টেমটো ব্যৱহাৰ কৰোঁ মানে ভিডিঅ'গ্ৰাফি আমি যে ভিডিঅ' লওঁ বা টিভিত যেতিয়া চাওঁ আমি তাত বেছিভাগ ক্ষেত্ৰত কি হয় 1 ছেকেণ্ডত 25টা আমি ষ্টিল ইমেজ কেমেৰাটোৱে গ্ৰহণ কৰে আৰু সেইমতে আমি সেইটো প্ৰদৰ্শন কৰোঁ আৰু এটা চিষ্টেম আছে 30 ফ্ৰেম পাৰ ছেকেণ্ড আচলতে 29.97 30 ক'ব পাৰোঁ আৰু এইটো NTSC ৱেষ্টাৰ্ণ কাণ্ট্ৰি আমেৰিকা যেটো ব্যৱহাৰ কৰে সেইটো 30 টিভিত আমি দুটা সেটিংসে পাওঁ আমি সেইটো ইণ্ডিয়ান টিভি টেলিভিছন চোৱাৰ কাৰণে আমি পল চিষ্টেমটো আমি সিলেক্ট কৰি ল'ব লগা হয় অৱশ্যে ডিজিটেল মাধ্যমত ইউটিউব বা অন্যান্য ক্ষেত্ৰত ফেচবুক ইউটিউবত দুটা ভিডিঅ'ই সাপোৰ্ট কৰে আমি 25 ফ্ৰেম বা 30 যিকোনো আমি তাতে আপলোড কৰিব পাৰোঁ একদম সহজকৈ মই ভিডিঅ'টোৰ কথা কেৱল মেনশ্যন কৰি থৈছোঁ এইবিলাক ভালকৈ বুজিবলৈ অলপ গভীৰকৈ বুজিব লগা হয় দীঘলীয়া হয় অৱশ্যে ভিডিঅ' আৰু ফিল্মৰ মাজত এটা কনফিউজন হ'ব পাৰে মানুহৰ এইটো দীঘলীয়া নকৰোঁ ইয়াত যেটো মই 25 ক'লোঁ বা 30 ক'লোঁ এইটো কিন্তু ফিল্মত 24 ফিল্ম মানে কি এটা নতুন শিকিবলগীয়া বিষয় টেকন'লজি ফিল্ম শব্দটো আহিছে আমি চিনেমা বুলি যেটো কওঁ ফিল্ম চিনেমা আমি সমাৰ্থক কৰোঁ আচলতে চিনেমা মুভিটো আহিছে মুভিং পিকচাৰবোৰ মুভ কৰে মুভি ফিল্ম শব্দটো আহিছে সেই ফিল্ম টেকন'লজিটোৰ পৰা আমি দেখোঁ ৰিল না এইটোৰ পৰা সেইকাৰণে ৰিল বুলি কয় ফিল্মৰ ক্ষেত্ৰত ৰিয়েল টাইম ৰিল এনেকুৱা কোৱা হয় পিছত ভালকৈ আলোচনা কৰিম সদ্যহতে আপোনালোকৰ কাৰণে এইটো ফিল্মত এইটো 24 ফ্ৰেম পাৰ ছেকেণ্ড বাকী ভিডিঅ'ৰ ক্ষেত্ৰত 25 বা 30 ফটোগ্ৰাফীৰ লগত সম্পৰ্কিত বিষয়ৰ কাৰণেহে এইখিনি মই আজি উল্লেখ কৰিছোঁ মই ভাবোঁ আজিৰ ক্লাছটোত ইয়াতকৈ বেছি যোৱা উচিত নহ'ব আমি পৰৱৰ্তী পৰ্যায়ত টেকনিকেল কথাবিলাক ডিটেইলছত যাম গভীৰভাৱে যাম কিছু কেমেৰাৰ প্ৰেক্টিকেলি দেখুৱাৰ চেষ্টা কৰিম ছেটিংছবিলাক আজিৰ ক্লাছটো ইমানতে শেষ কৰিম ফটোগ্ৰাফীৰ শুভেচ্ছা থাকিল পুনৰবাৰ ফটো তুলি থাকক ভালে বেয়াই ফটো তুলক এইবাৰৰ বিষয় দিছে মাই ফেভাৰিট ফটো বোধ কৰোঁ গতিকে আপোনাৰ প্ৰিয় ফটো আপলোড কৰক আপোনাৰ ছ'চিয়েল মিডিয়া যোগে বিভিন্ন কণ্টেষ্টো হৈ আছে আশা কৰোঁ আপোনালোকে ক'ৰবাত তাত অংশগ্ৰহণ কৰিছে বা কৰিব পাৰে পুনৰবাৰ শুভেচ্ছাৰে আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ পৰৱৰ্তী ক্লাছত আমি ফটোগ্ৰাফীৰ নেক্সট লেভেললৈকে যাম লেন্স কি ফটোগ্ৰাফীৰ অন্যান্য কাৰিকৰী কথাবিলাক মোৰ যিখিনি সীমিত জ্ঞান সেইখিনিৰে মই কিছু আলোচনা কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ